দিয়া নাই, মই লৈছোঁ সাময়িক বিশ্ৰাম। আজি মই চিফ ছেক্ৰেটাৰী ৰন্তু পানী ফুকন, আমাৰ সভাপতি হেমন্ত বৰা আৰু অলপ আগতে মই হৰ গগৈৰ লগত লগ হৈছিলোঁ, আমাৰ সাংগঠনিক সচিব। মই প্ৰকৃততে ভাগৰুৱা, মোৰ অকণমান সৰু এটা অস্ত্ৰোপচাৰ কৰাবলগীয়া আছে, কিন্তু অস্ত্ৰোপচাৰটো যিটো হ'ব এইটো ডক্টৰে মানে সদায় সময় দিব নোৱাৰে, এইটো কাইলৈ পাতিব লাগিব কেতিয়া সময় দিব পাৰিব। আৰু মোৰ ভণ্টি ডুবাইত থাকে, তাই কাইলৈ পাবহি, তাই কাইলৈ অসম পাবহি। তাইক লৈ মাক লৈ বৰমাক লৈ বাইদেউক লৈ মানুহজনীক লৈ অকণমান আমি ফুৰিবলৈ যাম। আৰু সেইকাৰণে অলপ মোক এটা বিশ্ৰামৰ প্ৰয়োজন হৈছিলে। মইতো যোৱা এবছৰৰ পৰা কৈ আছিলোঁ যে মোক এটা বিশ্ৰামৰ প্ৰয়োজনীয়তা আছে, আৰু এইটোক লৈও যে ৰাজনীতি হ'ব ভবা নাই। বীৰ লাচিতক কোনোবাই দুভাগ কৰিম বুলি ভাবিছে নেকি? কোনোবাই প্ৰেম পত্ৰ লিখিব আৰু তাৰপিছত বীৰ লাচিত সেনা দুভাগ হৈ যাব। আমাৰ মুখ্য সচিবক তয়কে পত্ৰ লিখিব, বীৰ লাচিত সেনা দুভাগ তিনিভাগ হৈ যাব। কোনোবাই ভাবিছে নি বাৰু? এতিয়া শুনক, ৰাজনীতি সদায় মূল্যবোধ হ'ব লাগে। এতিয়া মই কৈ দিব পাৰোঁ এখন চিঠি কোনজন ৰিপৰ্টাৰে ভাইৰেল কৰিছে, কিন্তু তেওঁ মোক ককাইদেউ স্বৰূপ, মই তেওঁক নিজৰ বিশ্বাসত দিছিলোঁ। এইটো একচুৱেলি আমাৰ কেন্দ্ৰীয় সমিতি, আমাৰ গ্ৰুপৰ এইটো এখন ফটো আছিলে, মই তেখেতক বিশ্বাসত দিছিলোঁ এই চিঠিখন। তেওঁলোকে বিশ্বাসবোৰ ভাঙি নিকৃষ্ট ৰাজনীতি কৰিছে, আৰু এই নিকৃষ্ট ৰাজনীতিৰ মাজত শৃংখল চলিহা আৰু ৰন্তু পানী ফুকন, হৰ গগৈ, হেমন্ত বৰা নাই। আমি মূল্যবোধৰ কথা বতৰাত বিশ্বাসী। আৰু বীৰ লাচিত সেনা সত্তাটো কোনোবাই দুভাগ কৰিব পাৰিব নেকি? চৰকাৰী যন্ত্ৰই নোৱাৰিলে কোনোবাই চিঠি লিখি দুভাগ কৰিব পাৰিব নেকি? মই সকলোকে ধন্যবাদ জনাইছোঁ মোক বিশ্ৰাম দিয়াৰ বাবে। আচলতে মইতো অব্যাহতি দিব কৈছিলোঁ, আমাৰতো মুখ্য সচিবে অব্যাহতি লৈছিলে এবাৰ 3 মাহৰ কাৰণে। মই একচুৱেলি তেওঁলোকে মোক অব্যাহতি নিদিলে, কাৰণ এতিয়া সাময়িক পৰিৱেশ পৰিস্থিতি অলপ বেলেগ। এই সাময়িক পৰিৱেশ পৰিস্থিতিত যিকোনো ধৰণৰ জাতিৰ বিপদ হ'ব পাৰে, আৰু বিপদৰ সময়ত মোক প্ৰয়োজনীয়তা হ'ব পাৰে, মোৰ প্ৰয়োজনীয়তা, তেতিয়া মই ওলাই আহিম। আৰু এতিয়া যিখন যুদ্ধ আমাৰ বাংলাদেশৰ বিৰুদ্ধে যিখন সংগ্ৰাম, এই সংগ্ৰামখন আমাৰ সৈনিকসকলে চলাই যাব। আজি তদুপৰি আজি আমগুৰিতো বহুত আমাৰ সৈনিক যোগদান কৰিছে, আৰু মই প্ৰায় 1 মাহ নহ'লেও 10-15 দিনলৈ মই অলপ অৰুণাচল ফালে ফুৰিব যাম। মোৰ ভণ্টি আহি আছে কাইলৈ, আৰু তাৰপিছত মই আকৌ বীৰ লাচিত সেনাৰ মঞ্চত আমি কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি মোৰ বিশ্ৰামৰ যিটো 1 মাহৰ কথা মই কৈছোঁ, মই আচলতে 2 মাহ বিচাৰিছিলোঁ, মোক তথাপিতো 2 মাহ নিদিলে, 1 মাহ দিছে। হ'ব, পৰৱৰ্তী পৰ্যায়ত দেখা যাব। কিন্তু আমাৰ এই সত্তাটোক কোনো ভাঙিব নোৱাৰে। মোৰ হাঁহি উঠিছে আৰু পুতৌ জন্মিছে তেওঁলোকলৈ। কিন্তু ৰন্তু দা, শৃংখল, হৰ, হেমন্ত দা, আমাৰ প্ৰত্যেক কাৰ্যনিৰ্বাহক, প্ৰত্যেক জিলা সমিতি, শাখা সমিতি, আমাৰ যিটো পৰিয়াল কেন্দ্ৰিক, আমাৰ সংগঠনৰ কোনো নকয় মই, আমি, সেই আমাৰ আমিটো কোনো ভাঙিব নোৱাৰে। এই মই কৰি থকাকেইটাহে এদিন ভাং খাই যাব।